কিবা ব্যৱস্থা লৈছে হয় নিশ্চয় যেনে বাল্য বিবাহ আইনী প্ৰথা এনেধৰণৰ কিছুমান আমি মিচিং জাতীয় সংগঠনৰ জৰিয়তে আৰু মিচিং স্বায়ত্তশাসিত পৰিষদে তেওঁলোকৰ বিশেষভাৱে জাতীয় সংগঠনৰ নেতৃত্বত আমি যিখিনি সহায় সহযোগিতা কৰিব লাগে এইখিনি কৰি আছোঁ আৰু যুটীয়াভাৱে আমি এই বিষয়টো আলোচনা কৰোঁ বিশেষভাৱে বাল্য বিবাহৰ ক্ষেত্ৰত এইখিনি যথেষ্ট প্ৰভাৱ পৰিছে আগতে জনজাতি জনগোষ্ঠীসমূহৰ বাল্য বিবাহ যথেষ্ট আগতেও হৈছে নোহোৱা নহয় কিন্তু এতিয়া চাইছোঁ যে সকলো মাজতে বাল্য বিবাহ প্ৰথা অসমত আমি দেখিছোঁ এইটো হয় মানে আগতেতো আমি উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ কথা আমি বুৰঞ্জীত পঢ়িছোঁ বা শুনিছোঁ তাৰপিছত অসমতো মানে সকলো জনগোষ্ঠী এতিয়া বাল্য বিবাহ আমি দেখিবলৈ সৰু সৰু ল'ৰা ছোৱালীয়ে যি জনগোষ্ঠীয়ে নহওক লাগে বাল্য বিবাহ আমি দেখিছোঁ ইয়াক ৰোধ কৰাৰ কাৰণে আমি বিভিন্ন বিশেষভাৱে এককালীন আহাৰ্যৰ জৰিয়তে তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ পৰা আৰম্ভ শিক্ষাৰ ক্ষেত্ৰত আৰু তেওঁলোকক সজাগতা কৰা মটিভেশ্যন কৰাটো আমি উদ্যোগ লৈছোঁ প্ৰথমতে TMPকে ধন্যবাদ জনাইছোঁ TMPকে লখিমপুৰ জিলা কমিটিৰ উদ্যোগত আৰু মিচিং জাতীয় সংগঠন মিচিং মিমাক কেবাং আৰু টাকাম মিচিং মিমাক কেবাঙৰ সহযোগত আজি লখিমপুৰ জিলা পুথিভঁৰালত নাগৰিক সভা অনুষ্ঠিত হৈছে বিশেষভাৱে ড্ৰাগছ ভাং আৰু অবাধ গতিৰ যিটো মদৰ প্ৰচলন আৰু জুৱা ইয়াৰ বিৰুদ্ধে আৰু বাল্য বিবাহৰ বিৰুদ্ধে এটা নাগৰিক সভা অনুষ্ঠিত কৰিছে তাৰ কাৰণে তেওঁলোকক প্ৰথমতে মই ধন্যবাদ জনাইছোঁ এই প্ৰক্ৰিয়াটো টাকাম মিচিং পৰিণ কেবাঙে এইটো চাবলৈ গ'লেতো আজি 2 বছৰৰ পৰা এই কাৰ্যসূচীটো লৈ আছোঁ আৰু এই বছৰ বিশেষকৈ 2025 চনত আমি ফিল্ডত যথেষ্ট মানে আমি সক্ৰিয়ভাৱে কাম কৰি আছোঁ তাতে আমি প্ৰথমতে কিছুমান যিসকল পৰিয়ালে মদ বিক্ৰী কৰি আছে মদ বা ফটিকা বিক্ৰী কৰি আছে তেওঁলোকক আমি জীয়াই থকাৰ যিটো পথখিনি আমি কেনেকৈ কৰিব এইখিনি প্ৰথমতে বিকল্প পথখিনি আমি বুজাই আছোঁ আৰু তাৰ কাৰণে বিশেষভাৱে মিচিং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা তেওঁলোকৰ পৰিয়ালত কোনোবা ল'ৰা ছোৱালীয়ে বা ব্যক্তিয়ে কিবা যদি প্ৰশিক্ষণ ল'ব পাৰে তাৰ কাৰণে আমি হোটেল মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি কনষ্ট্ৰাকশ্যন স্কিল বা আপোনাৰ গাহৰি বিজ্ঞানসন্মতভাৱে গাহৰি মৎস্য পালন এনেকুৱা কুকুৰা ছাগলী পালন এতিয়া আমি গাখীৰ উৎপাদনৰ কাৰণে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি আছোঁ আৰু এইবিলাক বেছি দীঘলীয়া নহয় কিছুমান আছে 4 দিনীয়া কিছুমান এসপ্তাহ হোটেল মেনেজমেণ্টৰ আমাৰ 3 মহীয়া হয় এই 3 মহীয়া কোৰ্চটো শেষ হোৱাৰ পিছত তেওঁলোকে যেতিয়া ইণ্টাৰ্ণশ্বিপ কৰে তেওঁলোকে ইণ্টাৰ্ণশ্বিপ য'ত কৰে তেওঁলোকে তাতে কিছু টকা পায় কিন্তু ইয়াৰ পিছত যিখিনি ইতিমধ্যে সংস্থাপিত হৈছে এতিয়া আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ উদ্যোগত মোহন পাংগেং বুলি শিৱসাগৰৰ এজন ল'ৰা আছে তেওঁ ইটালীত থাকে তেওঁ জাহাজ কোম্পানীৰ প্ৰজেক্টৰ ক্ষেত্ৰত আছে তেওঁ এতিয়া 3 লাখতকৈ অধিক দৰমহা পায় আৰু বিভিন্ন ৰাষ্ট্ৰত ইউৰোপত ঘূৰি আছে তাৰ লগে লগে ইয়াত ভাৰতবৰ্ষৰ বিভিন্ন 5 ষ্টাৰ হোটেলত আমাৰ প্ৰশিক্ষণ দিয়া হোটেল মেনেজমেণ্টত মিচিং অট'নমাছ কাউন্সিলে প্ৰশিক্ষণ দিয়া যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে আৰম্ভণিতে 38,000ৰ পৰা আৰম্ভ হৈছে কেইবাখনো হোটেলৰ আছে তেনেকুৱা আৰু লোকেল যিবিলাক হোটেল আছে তেওঁলোকে সংস্থাপিত হৈছে আৰু গাহৰি কুকুৰা পালনৰ যি ইতিমধ্যে প্ৰশিক্ষণ দি আছে আৰু ফিচাৰীৰ ক্ষেত্ৰত আমি এককালীন সাহায্য তেওঁলোকক দিছোঁ আৰু প্ৰজেক্টৰ ভিত্তিত বা অন্যান্য শিক্ষাৰ হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰতো আমি এককালীন সাহায্য দিছোঁ বা মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীৰ পৰা আৰম্ভ কৰি এইখিনি ব্যৱস্থা আছে গতিকে আপোনালোকে অন্ততঃ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আপোনালোকৰ পৰিয়ালৰ কোনোবা এজনক পঠিয়াই দিয়ক এইটো মাহত কমেও 30,000 টকা দৰমহা পায় 4 মাহৰ মানে 3 মহীয়া প্ৰশিক্ষণৰ পিছত মানে 30-40,000 টকাৰ পোৱাৰ এটা ৰাস্তা আছে তেনেকৈ এইখিনি MSCৰ ব্যৱস্থা কাৰ্যসূচী হাতত লৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত